ৰাজ্যত অব্যাহত আছে ব্যক্তিগত চিকিৎসালয়ৰ ময়মতালি এবাৰ ৰোগীৰ শ্লীলতা হানিৰ অভিযোগ নাৰ্ছিং হোমৰ বিৰুদ্ধে ৰঙিয়াৰ ষষ্ঠী হস্পিটেলৰ বিৰুদ্ধে পুনৰ উঠিছে গুৰুতৰ অভিযোগ শ্লীলতা হানিৰ অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যমত লাইভ ভুক্তভোগী মহিলাৰ ৰঙিয়াৰ অন্যতম ব্যক্তিগত চিকিৎসালয় ষষ্ঠী হস্পিটেলৰ বিৰুদ্ধে উত্থাপিত হৈছে বিস্ফোৰক অভিযোগ ৰঙিয়াৰ সমীপৰ কেন্দুকুনাৰ মামনি খান নামৰ এগৰাকী মহিলাই হস্পিটেলখনৰ চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মামনি খানৰ অভিযোগ অনুসৰি আল্ট্ৰাছনোগ্ৰাফি কৰাৰ নামত হস্পিটেলখনৰ নাৰ্ছে তেওঁৰ শৰীৰৰ কাপোৰ খুলিবলৈ কৈছিল ইয়াৰ উপৰিও তেওঁৰ অভিযোগ হস্পিটেলৰ নাৰ্ছসকলে ৰোগীক দুৰ্ব্যৱহাৰ কৰে এই ঘটনাই তেওঁৰ মানসিক আৰু সামাজিক মৰ্যাদাৰ ওপৰত গুৰুত্ব আঘাত হানিছে এই ঘটনাৰ পিছত মামনি খানে সামাজিক মাধ্যমত ষষ্ঠী হস্পিটেলৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে তেওঁৰ অভিযোগে সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে আৰু এই হস্পিটেলৰ বিৰুদ্ধে একাধিক অভিযোগৰ সৃষ্টি কৰিছে মামনিয়ে ৰাজ্যৰ প্ৰতি আহ্বান জনাই কয় যে এনে অমানৱীয় কাৰ্যকলাপৰ বিৰুদ্ধে সকলোৱে সজাগ হৈ উঠক আৰু নিজৰ অধিকাৰৰ প্ৰতি সচেতন হওক ষষ্ঠী হস্পিটেলত ইমান ফাল্টু হৈ গৈছে ইমান ফাল্টু তাৰমানে কি ক'ম ইমান মানে কি নাৰ্ছতো ব্যৱহাৰ নাই ভাল ব্যৱহাৰ নাই ইমান ফাল্টু বুলি ভবা নাছিলোঁ দেই আল্ট্ৰাছাউণ্ডৰ নামত সিহঁতে কি কৰে গম নাপাওঁ আল্ট্ৰাছাউণ্ড কৰিব যায় মানুহ ময়ে আজি কৈছিলোঁ আল্ট্ৰাছাউণ্ড কৰিব তাৰমানে কি কাপোৰ খুলিব দিয়ে নেকি গোটেই কাপোৰ খুলিব দিছে মই ভাবিলোঁ আল্ট্ৰাছাউণ্ডটো মই বেলেগতো কৰিছোঁ বাচ্চাও জন্ম হৈছে আল্ট্ৰাছাউণ্ড কৰিছোঁ বেলেগতো কৰিছোঁ কিন্তু এনেকুৱা মানে কি অভদ্ৰ কথা কোৱা নাই নাৰ্ছগৰাকী কৈছে নাৰ্ছগৰাকী ক'ব ক'ৰ পৰা ডক্তৰে কৈছে কাৰণে সিহঁতে কানেকশ্যন থাকে না সিহঁতে এটা কানেকশ্যন থাকে কাৰণেতো ক'ব পাৰিছে যে গোটেই কাপোৰ খোলা আল্ট্ৰাছাউণ্ড কি আল্ট্ৰাছাউণ্ড মই মানে আচৰিত তাত আল্ট্ৰাছাউণ্ড কৰিব যায় নেকি মইতো নকৰিলোঁৱেই তেনেকুৱা মানে কথা কোৱাৰ পিছত আল্ট্ৰাছাউণ্ড কৰিবি নেকি মইতো নকৰিলোঁ মই গুচি আহিছোঁ খঙত মোৰ মানে কি থাকিব পৰা নাই তাৰমানে মাৰিমে চৰ মাৰিম মানে কি আল্ট্ৰাছাউণ্ডৰ ডক্তৰক টানি নি মাৰিম এনেকুৱা লাগছে অভদ্ৰ সীমা নাই মই আজি বুলি নহয় এনেই মোৰ বাচ্চাৰ ক্ষেত্ৰতো মানে ডক্তৰৰ যিটো এটা বিহেভ মই এটাই কওঁ বেলেগ নাই মই আজি যিখিনি প্ৰব্লেম পাইছোঁ আগতেও পাইছোঁ প্ৰব্লেম মই তাৰ ষ্টাফৰ নাৰ্ছ হওক ডক্তৰে হওক যিহেতু পাইছে সিহঁতৰ যিখিনি ট্ৰিট পাইছোঁ ন বহুত মানে কি অলপ অশান্তিদায়ক আৰু মোৰ বাবে নহয় আৰু ফিউচাৰত আৰু যাতে এইখিনি প্ৰব্লেমৰ সন্মুখীন নহয় আৰু শুনি থাকোঁ মই ষষ্ঠী হস্পিটেলৰ কথা বহুত কিবা কিবি শুনি থাকোঁ মাত মাতাই আৰু চাগে দাবেই দিয়ে কথাখিনি আৰু এইখিনি কথা কিন্তু মই চব ডক্তৰক কোৱা নাই মই যাৰ লগত মই ভুক্তভোগী শিশু ডক্তৰ হওক আজি আল্ট্ৰাছাউণ্ডৰ ডক্তৰ তো মই ইহঁতকে মেনশ্যন কৰিছোঁ মই চব ডক্তৰ কোৱা নাই চব ডক্তৰে একে নহয় বহুত ডক্তৰ ভাল আছে তাৰে মাজত বেয়াও আছে তো সিহঁতক মই সকিনি দিয়া বুলি ভাবা যাতে নেক্সট টাইম যদি এনেকুৱা পাওঁ কথা বেয়া হৈ যাব মোৰ ফালৰ পৰা আৰু মই পাব্লিকক কৈছোঁ যাতে তোমালোকেও এইখিনি গুৰুত্ব দিয়া কোন কেনেকুৱা কি যাতে আমি নিজেই চম্ভালিব লাগিব আমি নিজেই সকি নিব লাগিব সেই গতিকে এইখিনি যাতে কথাখিনি শ্বেয়াৰো কৰা আৰু বুজিও লোৱা কাৰণ মানুহ আজিকালি বেলেগ হৈ গৈছে অভদ্ৰটো সীমা নাই বহুতখিনি বেলেগ হৈ গৈছে সেইকাৰণে নিজে সজ্ঞানী হওক এই ঘটনাই কেৱল ষষ্ঠী হস্পিটেলৰ ব্যৱস্থাপনাৰ ওপৰত প্ৰশ্নৰ সৃষ্টি কৰাই নহয় স্বাস্থ্য সেৱা খণ্ডৰ নৈতিকতা আৰু ৰোগীৰ সুৰক্ষাৰ বিষয়টোকো পুনৰ সন্মুখলৈ আনিছে মামনি খানৰ এই সাহসী প্ৰতিবাদে সমাজত ন্যায়ৰ দাবীৰ প্ৰতি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে আনহাতে ৰাজ্যৰ মাজতো এই বিষয়ে তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এন ভিলাই